মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকৰ 2017 কোৱেশ্চন নম্বৰ 63 লৈকে তোমালোকক আলোচনা কৰাই দিছো আজি আমি আলোচনা কৰিম 64 ৰ পৰা 64 ত কি দিছে তোমালোকৰ সৰল কৰাত কিনো আছে এটো আমি সৰল কৰিছো ৰবা আগত মই তুলি লৈছো ইয়াত আছে 9/4 * 1/3 divided by 3/7 again divided by 3 plus 2 mix 1/3 3 এটো দেই এটা কোশ্চেন তোমালোকক দিয়া আছে এতিয়া ইয়াক আমাক সলভ কৰিব লাগে ইয়াত তোমালোকে কনভেনশনাল স্টাইলত না যাবা দেৰি হ'ব বদমাশ ৰুল মুক ৰুল দেৰি হ'ব গতিকে তোমালোকে কৰিবা কি নিজৰ উইথ খাটাবা ইয়াত 3 আৰু ইয়াত 9 কাটিব পৰা 3 3 গুণ 9 হ্যাঁ তেনে হলে আমাৰ ইয়াত কি থাকিল ইয়াত থাকিল 3 3 গুণ 3 হয় আৰু তলত 4 থাকিল নহয় ইয়াত তাৰপিছত ইয়াত ডিভিশন আছে ডিভিশনৰ জায়গাত তোমালোকে মাল্টিপ্লিকেশন দিলে পূৰণ দিলে উল্টি যাব তানে হ'ব 7/3 হৈ গল নেক্সট তলত তোমালোকে লিখা 3 প্লাস এটো আমাৰ মিক্সড আছে গতিকে তোমালোকে ইম্প্ৰপাৰ ফ্ৰেকশনত লবা 2 3 গুণ 6 একে 7 ওপৰত 7 থাকিব তলত থাকিব 3 ওপৰত 7 তলত 3 নেক্সট তোমালোকে কৰিবা কি ইকুৱেল টু দিলা নহয় দিয়াৰ পিছত ইফালে তোমালোকে লক্ষ্য কৰিছা যে ইয়াত 3 আছে ইয়াত 3 আছে গতিকে তোমালোকে কাটি দিলা কাটি দিয়াৰ পিছত তোমালোকে লিখিলা কি এবাৰ 7/4 থাকিল আৰু ইয়াত তোমালোকে কৰিলা কি লসাগু উলিয়ালা লসাগু হ'ব আমাৰ 3 ইয়াত হ'ব 9 আৰু ইয়াত হ'ব 7 তাৰ পিছত তলত তোমালোকে কি কৰিলা ইকুৱেল টু দিলা 7/4 তো 7/4 এ আছে আৰু ইয়াত 9 plus 7 কিমান হ'ব 16 ইয়াত 16/3 হৈ গল এতিয়া তোমালোকে চাবা ইকুৱেল টু দিয়াৰ পিছত ইয়াত বহুত ষ্টুডেন্টে কনফিউজন হয় তোমালোকে কনফিউজন নহবা মই তোমালোকক বুজাই দিছো ইয়াত 7 আছে ইয়াত 4 লিখিবা 7/4 16 তলত আছে নহয় 16 তলতৰ লগত পূৰণ দিয়া আৰু এটো তলত একেবাৰে ওপৰত যাব সেই কাৰণে এনেকা হৈ গল হোৱাৰ পিছত এবাৰ 3 7 21 আৰু 4 16 যাৰ কিমান হ'ব 64 21/64 এটো অপচন আছে নে বাৰু দেখা যাকচোন সা তোমালোকৰ অপচন নম্বৰ 3 কিমান আছে 21/64 গল কোশ্চেন নম্বৰ 65 টো মই তোমালোকক বুজাই দিছো ৰবা 65 ত কি আছে ন এটা ওয়াশিং মেচিন 17% ৰেহাই প্ৰদান কৰাৰ পাছত ইমান টকাত উপলব্ধ হল ইয়াৰ বজাৰ মূল্য কিমান তানে তোমালোকৰ কিমান আছে বেচা দামটো দিয়া আছে গতিকে তোমালোকে কিনা মূল্য বা বজাৰ মূল্য তোমালোকক উলিয়াব লাগে আচ্ছা ৰেহাইৰ পাৰ্সেন্টেজ দিয়া আছে তোমালোকৰ 17% আচ্ছা তোমালোকে ইয়াত লিখিবা এনেকে discount is equal to 17% তাৰ পিছত তোমালোকৰ সেলিং প্ৰাইস আছে তোমালোকৰ 14,442 তোমালোকক উলিয়াব লাগে মাৰ্ক প্ৰাইস বা কষ্ট প্ৰাইস কেনেকে উলিয়াবা আচ্ছা এটো তোমালোকে ধৰি লৈ কৰিব পৰা যায় ধৰি লৈ কৰিলে তোমালোকৰ সুবিধা হ'ব সহজ হৈ যায় এলজেব্ৰিক ষ্টাইলত ৰবা মই তোমালোকক বুজাই দিছো তোমালোকৰ দুটা অপচন মই বুজাই দিম যেটো তোমালোকৰ ভাল লাগে হেতু তোমালোকে ফলো আপ কৰিবা আচ্ছা আমি কৰিম কি ধৰি ললো আমাৰ মাৰ্ক প্ৰাইস x হয়নে তেনে মাৰ্ক প্ৰাইস যদি আমাৰ x হয় তেনে হলে আমাৰ ডিসকাউন্ট কিমান হ'ব 17% of x এটা হল আমাৰ ডিসকাউন্ট তেনে হলে আমাৰ বেচা দাম কিমান হ'ব ডিসকাউন্ট দিয়াৰ পিছত বেচা দাম হলে মাইনাস হ'ব আমাৰ মাৰ্ক প্ৰাইস আছিল x আমাৰ ডিসকাউন্ট হল এটা x into 17 তাৰ মানে 17x by 10 by 100 তাৰ পিছত তোমালোকে কৰিবা কি ইয়াৰ সলিউশন ক্যালকুলেশন কৰিলা এটা হ'ব 100 আৰু এটা হ'ব 100x
minus 17x সমান সমান তোমালোকে কি লিখিবা সময় তেৰাকে লিখি আছে তোমালোকৰ ঝামেলা হ'ব হয়তো সিধাকৈ লিখি দিছো ৰবা So 100 minus 17 তোমালোকৰ কিমান হ'ব ইফালে হ'ব 3 আৰু ইফালে হ'ব 8 83 okay 83x by 100 এতিয়া তোমালোকে ইয়াত কৰিবা কি প্ৰশ্ন মতে মানে according to question আমাৰ কি হ'ব এইটো আমাৰ selling price এই selling price টো আমাৰ দিয়া আছে 14442 এটো দিয়া আছে নেকি এইটো আছিল আমাৰ selling price এতিয়া আমি ইয়াৰ পৰা যদি x ৰ মান উলিয়াই লও তেনহলে হৈ যাব আমাৰ কেঁচা খতম আচ্ছা আমি কেনেকৈ উলিয়াম ফাৰ্স্ট তোমালোকে এটা কাম কৰা x equal to লিখিবা তোমালোকে 14442 into 100 100 কিয় into হৈ গল ইয়াত ডিনোমিনেটৰ আছে ইফালে গলে নিউমাৰেটৰ হ'ব আৰু ইফালে এটা নিউমাৰেটৰ আছে ইফালে গৈ ডিনোমিনেটৰ হ'ব তাৰমানে 83 এইবাৰ তোমালোকে কৰিবা কি 14442 ক 83 দি হৰণ কৰিবা 14442 আমি 83 দি হৰণ কৰিম ফাৰ্স্টতে দুটা ডিজিট লোৱা ভাগ না যায় তিনটা ডিজিট লোৱা গতিকে তিনটা ডিজিট ললে আমাৰ কিমান বাৰ যাব দুবাৰো না যায় তোমালোকে এবাৰ দিবা মানে এবাৰ দিলে ইয়াত হ'ব আমাৰ 83 সাবট্ৰাক্ট কৰা ইয়াত থাকিলে আমাৰ 1 আৰু ইয়াত 14 ৰ পৰা যদি আমি 8 বাদ দিও কিমান হ'ব 6 ভাগ না যায় এটা অংক তোমালোকে আনি লোৱা 4 আচ্ছা এইবাৰ কিমান বাৰ যাব 8 বাৰ দিলে বেছি হৈ যায় 7 বাৰ দি চেষ্টা কৰাচোন 7 times so 7 times দিলে 3 7s are 21 2 is carried 7 8s are 56 56 plus 2 58 হৈ যায় এটো কিন্তু 1 দেই তার এইবাৰ আকৌ সাবট্ৰাক্ট কৰা তোমালোকে সাবট্ৰাক্ট কৰিলে ইয়াত কিমান হ'ব ইয়াত 3 হ'ব আৰু ইয়াত 11 ৰ পৰা 8 গলে কিমান হ'ব 11 ৰ পৰা যদি 8 তোমালোকে বাদ দিয়া 3 হ'ব আৰু লাষ্টত থাকিল আমাৰ 2 হয়নে এইবাৰ 2 থাকিল এইবাৰ তোমালোকে 4 বাৰ দিয়াচোন 4 বাৰ দিলে কেঁচা খতম ইয়াত যদি তোমালোকে 4 বাৰ দিয়া তেনেহলে কিমান হ'ব 4 3 গুণ 12 2 হাতত 1 4 8 গুণ 32 32 এর রকে 33 মিলি গল কিহৰ কাৰণে মিলি গল আমাৰ 174 ৰ কাৰণে মিলি গল তেনেহলে ইয়াত আমি লিখিম ৰবা ইয়াত 100 কিন্তু দেই তেনেহলে আমি এইটক আৰু এইটো যদি কাটি দিও আমাৰ কিমান হ'ব 174 into 100 আছে নহয় দুটা শূন্য লগাই দিয়া তেনেহলে কিমান হল 17400 হ'ব আমাৰ মার্ক প্রাইস কত আছে অঙ্কটো ৰবাচোন মই দেখা দিছো এইটো তোমালোকৰ অপশন নাম্বাৰ 4 টো তোমালোকে চোৱা 2 টো চোৱা 17400 হৈ গল এনেকৈ তোমালোকে কৰিবা নেক্সট আৰু কেটা অঙ্ক কৰিলো মই ইতিমধ্যে দুটা কৰিলো পাঁচটা মান কৰি দিও নহলে ভিডিওটো দীঘলীয়া হৈ যায় কোৱেশ্চন নাম্বাৰ 66 কি আছে 400 or 60% plus 500 or 70% এটো উলিয়াব লাগে একেবাৰে সহজ অঙ্ক তোমালোকে জাস্ট লিখিলে হল মই সিধা লিখি দিছো দেই 400 or ৰ মানে পূৰণ দিবা 60% মানে 60 by 100 প্লাস দিছে 500 কিমান পার্সেন্ট 70% ৰ মানে তো পূৰণ 70% মানে 70 by 100 এবাৰ ক্যালকুলেশন কৰিলে আমাৰ কাছে খতম হ'ব এইটো শূন্য কাটিলা এইটো শূন্য কাটিলা তাৰ পিছত আমাৰ কি থাকিল 4 6 are 24 ইয়াত শূন্য এটা আছে শূন্য এটা লগাই দিলা প্লাস এইটো শূন্য কাটিলা এইটো শূন্য কাটিলা এতিয়া 7 5 are 35 শূন্য এটা আছে শূন্য লগাই দিলা এতিয়া তোমালোকে যোগ কৰা 0 যোগ 0 0 4 আৰু 5 9 তাৰপিছত 2 আৰু 5 2 আৰু 3 5 590 হয় 590 অপশন আছে নহয় অপশন নাম্বাৰ 1 তে আছে তোমালোকে চোৱা 590 তাৰ পিছত আছিল তোমালোকৰ 67 ত কি দিছে দুটা সংখ্যাৰ গসাউ 25 হিয়তৰ লসাগু ইমান
যদি সংখ্যাৰ এটা এনেকা হয় তেন্তে আনটো কিমান এটা তোমালোকৰ ফৰ্মুলা ইউজ কৰিবা কি ফৰ্মুলা বুজাই দিছো ৰবা তাৰ আগতে মই এখিনি মচি লৈছো ৰবা তোমালোকে এইটো জানা যে লসাগু মানে LCM into HCF লসাগু পূৰণ গসাগু তো তাৰ পিছত কি হ'ব ফাৰ্স্ট নাম্বাৰ ইনটু সেকেন্ড নাম্বাৰ হয়নে এতিয়া ইয়াত তোমালোকে ফৰ্মুলাত বহাই দিয়া আচ্ছা আমাৰ লসাগু কিমান 942300 942300 আৰু গসাগু HCF কিমান আছে 25 লিখিলা তাৰ পিছত প্ৰথম নাম্বাৰটো কিমান আছিল 4500 4500 into B তানে B টো আমাক উলিয়াব লাগে এতিয়া আমি ক্যালকুলেশন কৰিম ক্যালকুলেশন কৰিলে আমাৰ হৈ যাব অংকটো ইয়াৰ দুটা শূন্য কাটিলা তোমালোকে ইয়াৰ দুটা শূন্য কাটিলা নহয় এতিয়া তোমালোকে কৰিলে কি 5 ৰে হৰণ কৰিলা 5 ৰে কাটিবা এবাৰ 5 ৰে কেনেকৈ কাটিবা 5 5 জাৰ 25 5 9 জাৰ 45 তানে ইতিমধ্যে খিচৰি মিচৰি হৈছে তো ৰবা ইয়া থাকিল 9423 into 5 আৰু ইফালে থাকিল 9 into B এতিয়া আকৌ চোৱাচোন এতিয়া আমি কি কৰিব পাৰো ইয়াত 9 আছে নহয় ইয়া এটোকে দি আমি কাটাকাটি কৰিব পাৰো চাওচোন কাটাকাটি জানে নাই আচ্ছা যাব কাটাকাটি কৰা যাব তোমালে কাটাকাটি কৰা 9 9 1 গুণ 9 হয় নাই তাৰ পিছত 4 ভাগ না যায় শূন্য লৱা হে কাৰণে শূন্য ললা এতিয়া থাকিল 42 9 how many jar 4 9 jar 36 42 ৰ পৰা 36 যদি বাদ দিয়া তোমালোকে কিমান থাকিব 6 63 তেনেহলে 7 9 গুণ 63 নে তেনেহলে কিমান থাকিল 1047 ইনভেস্ট ৰবা 1047 into 5 equal to B থাকিল হয়নে এটা পূৰণ কৰি দিলে যেটো হ'ব হেটো আমাৰ ৰিজাল্ট 5 7 গুণ 35 35 ৰ 5 7 3 তাৰ পিছত 5 4 গুণ 20 আৰু 3 23 23 শূন্য আছে ইয়াত সেইকাৰণে 2 এ লিখিলা 5 1 গুণ 5 আনটো সংখ্যা হ'ব আমাৰ 5235 সো অপচন আছে নাই 5235 অপচন বি তোমালোকে চোৱা 5235 আছে হৈ গল এবাৰ আমি ডিল কৰিছো 68 কোৱেশ্চন নম্বৰ 68 টো 68 কি দিছে বাৰু এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা মাসুল হিচাপে 3136 টকা সংগ্ৰহ কৰে যদিহে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰিশোধ কৰা মাসুলৰ পৰিমাণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যাৰ সমান তেন্তে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আচ্ছা যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সিমানখিনি তোমালোকৰ মাসুল তেনেহলে কিমানটা ছাত্ৰ ছাত্ৰী আছিল বা কিমানটা মাসুল আছিল আমাক উলিয়াব লাগে মুঠ আমাৰ পইচা ওলাইছে 3136 কি কৰিবা এই ক্ষেত্ৰত তোমালোকক কৰিব লাগিব এনেকা ৰবাচোন 3136 আচ্ছা ধৰা হল তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা x তেনেহলে মাসুলৰ সংখ্যাও কিমান হ'ব x আৰু x যেতিয়া তোমালোকে পূৰণ কৰিবা তেতিয়া হ'ব তোমালোকৰ 31 মানে গতি টকাখিনি 3136 31 ৰবাচোন 36 এটো হল এতিয়া তোমালোকে কৰিলা কি ইমপ্লাইজ x স্কয়াৰ x পূৰণ x কিমান হ'ব x স্কয়াৰ তেনেহলে এইটোক আমি স্কয়াৰ ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম বাৰু কেনেকৈ কৰিম ইফালে চোৱাচোন ইয়াত আমি ফ্যাক্টৰাইজেশন কৰিম হয়নে মৌলিক উৎপাদক বিশ্লেষণ তোমালোকে যি কৰা কোৱা ফাৰ্ষ্টতে আমি 4 দি কৰচোন বাৰু একদম স্ট্ৰেইট মানে 4 কিমান যাব 4 7 গুণ কিমান হল 28 বাকি থাকিল 33 মানে 4 8 গুণ 32 এক থাকিল 4 গুণ 16 আকৌ 4 দি তোমালোকে ট্ৰাই কৰা 4 1 গুণ 4 ইয়াত বাকি থাকিল 3 38 4 9 জাৰ 36
থাকিল 24 4 6 গুণ আচ্ছা তেনেহলে আমি এটুক এই সোয়া তোমালোকে এনেকে লিখিব পাৰো দুটা 4 হল নহয় তোমালোকে এনেকে লিখিবা 4 স্কয়াৰ আৰু 196 আছে নহয় 196 হল আমাৰ 16 ৰ স্কয়াৰ 16 আছিল নে 14 ৰ স্কয়াৰ আছিল নেকি ৰবাচোন মই দেখা দিছো 14 4 4 are 16 16 1 is carried 4 ones are 4 5 then cross 4 1 196 ঠিক আছে 14 হ'ব 14 স্কয়াৰ তেনেহলে এটুক আমি 196 ক আমি কি লিখিব পাৰো 14 স্কয়াৰ এইবাৰ তোমালোকে কৰিবা কি ইফালে আমাৰ x ক টাকলা কৰি দিলু তেনেহলে ইহত দুটাও অটোমেটিক টাকলা হৈ গল টাকলা হৈ যোৱাৰ পিছত ইয়াত থাকিল মাত্ৰ 4 into 14 হয়নে 4 তেনেহলে 4 4 14 কিমান হ'ব 4 4 are 16 1 is carried 4 ones are 4 plus 5 এটা হ'ব 56 তেনেহলে ছাত্র ছাত্রীৰ সংখ্যা ছাত্র-ছাত্রী পৰীক্ষাৰ মাচুলৰ পৰিমাণ বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ সংখ্যাৰ সমান তেন্তে বিদ্যালয়খনৰ মুঠ ছাত্র-ছাত্ৰীৰ সংখ্যা কিমান আচ্ছা ইয়াত কোশ্চেন হিচাপে তোমালোকৰ আনসাৰ ভুল আছে নহলে আনসাৰ হিচাপে তোমালোকৰ কোশ্চেন ভুল হ'ব এতিয়া যদি ইমান টকা যদি এটো পইচাৰ কথা ক'লে হয় তেনে কিন্তু ঠিক হৈ গল হয় নাই কি কৈছে যদি প্ৰতিগত ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ মাচুলৰ পৰিমাণ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মুঠ সংখ্যাৰ সমান তেন্তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিওৱা এতিয়া তোমালোকে পালা কি ইয়াত 56 পালা নহয় এতিয়া 56 তানে 56 জন লৰা ছোৱালীয়ে 56 টকাকে তোমালোকৰ দিছিল 56 জন লৰা ছোৱালীয়ে যদি 56 টকাকে দিয়ে এই দুটা তোমালোকে পূৰণ কৰিলে কিমান হ'ব 3136 হ'ব এতিয়া কথা হল কি তাত তোমালোকৰ শূন্য আছে নহয় ইয়াত দিয়া আছে এনেকা 560 তোমালোকৰ আনসাৰ গতিকে আনসাৰটো ৰং যদি আনসাৰটোক তোমালোকে শুদ্ধ বুলি ধৰি লোৱা তেনেহলে কি কৰিব লাগিব এই যে টকাটক পইচালৈ ৰূপান্তৰিত কৰিব লাগিব কাৰণ দুটা শূন্য ইয়াত লগাই দিব লাগিব দুটা শূন্য যদি লগাই দিয়া ইয়াত এটা হ'ব 10 স্কয়াৰ আৰু এটা হ'ব তোমালোকৰ 10 টাকলা যদি কৰি দিয়া 10 হোৱাৰ পিছত এটা শূন্য ইয়াত সোমাই যাব যি নহওক এতিয়া কোশ্চেনৰ ভুল হক বা আনসাৰে ভুল হক বা কিন্তু অংক আমাৰ ভুল নহয় 560 যদি পইচাত লোৱা হয় তেনেহলে 560 ঠিকে আছে যদি টকা যেহেতু টকা হিচাপে দিয়া আছে গতিকে আমাৰ লৰা ছোৱালীৰ সংখ্যা হ'ব 56 ইয়াত এটা অপচন তোমালোকৰ দিয়া আছে তোমালোকে চাবা ক'ত গল এটো অপচন 1 আছে হয়নে 560 যাক নেক্সট তোমালোকৰ 69 ত কিমান আছে 418210 103 54 ৰ পৰৱৰ্তী পদটো কিমান হ'ব এটা এটা টুইস্টিং এটা এটা তোমালোকৰ টুইস্টিং হ'ব ৰবা হ্যাঁ এটা তোমাৰ 69 টো কি আছিল বাৰু এইফালে তোমালোকৰ সিৰিজৰ অংক আছে 418210100654 লাষ্টটো তোমালোকে ল সুবিধা হ'ব ফাৰ্ষ্টটো তোমাৰ ইফালে চোৱা 106 আছে তাৰ পিছটো আহিছে 54 কেনেকৈ আহিলে এটো তোমালোকে চিন্তা কৰা ৰবা মই কৰি দিছো তোমালোকক এটা আছিল কি আমাৰ 106 ৰ পৰা আমাৰ হৈছে 54 কেনেকৈ হল এতিয়া 106 ক যদি তোমালোকে 2 দি ভাগ কৰা ৰিজাল্ট কিমান ওলাব 2 5 জাৰ 10 then 2 3 জাৰ 6 53 হ'ব কিন্তু ইয়াত আছে 54 তাৰ মানে কি এটো হৰণ কৰি এক যোগ কৰা হৈছে 53 plus 1 কিমান হৈ গল 54 হয়নে তেনেহলে আমি এবাৰ কৰিম কি 54 ক 2 এৰে হৰণ কৰি এক যোগ কৰিম এখানে 54 ক 2 এৰে তোমালোকে হৰণ কৰা 2 দুগুণ 4 এক বাকি থাকিল 2 7 গুণ 14 তানে আমাৰ কিমান হল 27 তাৰ লগত তোমালোকে এক যোগ কৰা হৈ যাব তোমালোকৰ 28 সোৱাচোন অপচনটো আছে নে বাৰু ইয়াত অপচনটো আছে কত এইটো অপচন নম্বৰ 3